হাজোৰ পটনীত উন্নত মানদণ্ডৰ কাঠৰ ফাৰ্নিচাৰ সামগ্ৰীৰ পৰিপক্ক ৰহমান ফাৰ্নিচাৰ হাউচ মুকলি। হাজোবাসীৰ বাবে এটি সুখবৰ। এতিয়াৰে পৰা কাঠৰ ফাৰ্নিচাৰ ক্ৰয় কৰিবলৈ আপুনি আৰু দূৰদূৰণিলৈ যাব নালাগে, কিয়নো হাজোৰ মাজমজিয়াত আজিৰে পৰা মুকলি কৰা হ'ল এখন অত্যাধুনিক হাই প্ৰফাইল কাঠৰ সা সামগ্ৰীৰ পৰিপক্ক ৰহমান ফাৰ্নিচাৰ হাউচ। বিশেষকৈ কাঠৰ আলমিৰা, ডাইনিং টেবুল, সোফা ছেট, গডৰেজ, শ্ব'কেছ আদি বিভিন্ন কাঠৰ আচবাবেৰে ৰহমান ফাৰ্নিচাৰ হাউচ উপলব্ধ হৈ আছে বুলি জানিবলৈ দিয়ে ৰহমান ফাৰ্নিচাৰ হাউচৰ স্বত্বাধিকাৰীয়ে। আৰু ৰহমান ফাৰ্নিচাৰ হাউচ মুকলি হোৱাৰ প্ৰথম সপ্তাহৰ বাবে 25% ৰেহাই মূল্যত গ্ৰাহকক প্ৰদান কৰা হ'ব কাঠৰ আচবাব। এইটো আমি ভাবিছো ইয়াতে আমাৰ ফাৰ্নিচাৰখন ভালকে চলিব, ফাৰ্নিচাৰখন ধুনীয়াকে চলিব লাগে। আৰু নতুনকে যিবিলাক কাষ্টমাৰ আহিব আমাৰ ইয়াতে আমি 25% পৰা 30% লৈকে ডিছকাউণ্ট কৰি দি দিম। আৰু EMI চিষ্টেম এভেইলেবল আছে। আমাৰ মেইন ব্ৰাঞ্চখন আদাবাৰী হেড অফিচ আছে, তাতেও যদি যায় তাতেও পাব, ইয়াতে পাব সবখিনি ফাৰ্নিচাৰখিনি আমাৰ ইয়াৰ পৰা। আমাৰ ইয়াতে মানে নিজা কাৰখানা আছে, নিজা কাৰখানাত আমি সব মালবিলাক মানে ৰেডি কৰোঁ। চেগুন কাঠ আৰু সিজু কাঠ আমি ইউজ কৰোঁ। আমি মানে বেলেগৰ পৰা ৰেডিমেড ফাৰ্নিচাৰ নিকিনো, আমাৰ মানে সেই চিষ্টেম নাই। আমাৰ ইয়াতে যিখিনি বস্তু পাব আপোনালোকে সবখিনি বস্তু একদম জেনুইন পাব, সলিড কাঠ পাব, মানে শিশু পাব, চেগুনে পাব। আমাৰ ইয়াতে মানে কাঠৰ কোনো প্ৰব্লেম নহ'ব। আৰু 10 years ৱাৰেণ্টি থাকিব, লাইফ টাইম গেৰাণ্টি থাকিব আমাৰ কাঠৰ ভিতৰত। তো ইয়াতে আমি আজি খুলিছোঁ, মানে অপেনিং কৰিছোঁ আজি। এতিয়া আমাৰ নিউ কাষ্টমাৰ, ওচৰৰ পাজৰৰ যিমান কাষ্টমাৰ আহিব আমি চবকে মানে অলপ হেভি ডিছকাউণ্ট কৰি দি দিম। তো আশা কৰোঁ আপোনালোকে চবেই আমাৰ ফাৰ্নিচাৰখিনি আহি চাব আৰু লোৱাৰ কাৰণে চেষ্টা কৰিব। ইয়াতে আপোনাৰ বিয়াৰ ছেট গোটেইখিনি পাব। ইয়াতে আপোনাৰ সোফাৰ পৰা, ডাইনিঙৰ পৰা ষ্টাৰ্ট কৰি পালেং চালেং যিবিলাক মানে বিয়াৰ আইটেম সবখিনি পাই যাব, ঘৰৰ কাৰণেও পাই যাব, মানে ঘৰত ইউজ কৰাও। আৰু আপোনাৰ ইয়াতে অলপ হেভি ফাৰ্নিচাৰ আছে, ধৰকচোন কষ্টলি হয়, কিন্তু আপোনাৰ 45% পৰা আপোনাৰ 2 লাখ লৈকে আমাৰ ইয়াতে মানে হেৰি আছে, ফাৰ্নিচাৰ মানে আছে। 45% পৰা এটা পালেং আপোনাৰ 45% পৰা ষ্টাৰ্ট 2 লাখ লৈকে মানে আছে। আপোনাৰ সোফাও এনেকে আপোনাৰ 2 লাখৰ পৰা মানে এনেকে 45 এনেকে আছে। ডাইনিং টেবুল আপোনাৰ সেনেকে আছে, মানে সবখিনি বস্তু আমাৰ ইয়াতে আইটেমখিনি পাই যাব। আৰু দাদা আপোনাৰ যি ফাৰ্নিচাৰ হাউচ খুলিছে আজি, কিবা নামকৰণে কিবা নাম আছে নেকি? ৰহমান ফাৰ্নিচাৰ। এই ফাৰ্নিচাৰ হাউচখন ক'ত হৈছে? এইটো আপোনাৰ ফাৰ্নিচাৰ হাউচখন এতিয়া যে বৰ্তমান হৈছে, এইটো হ'ল আপোনাৰ হাজো পুৱামক্কা গেটৰ অপজিটতে ফাৰ্নিচাৰ হাউচ ৰহমান ফাৰ্নিচাৰ। ৰাইজক আমি এইটোৱে কওঁ যে সবেই আমাৰ লগত সহায় সহযোগিতা কৰক আৰু সবেই মিলি মানে কাষ্টমাৰখিনি দিয়ক, সবেই আহক, আমি হেৰি ডিছকাউণ্ট কৰি মালখিনি দিম ৰাইজক। এইখিনি মই ৰাইজৰ ওচৰত আশা কৰিছোঁ, ৰাইজে আমাৰ লগত সহায় সহযোগিতা কৰিব লাগে। মই ৰহমান ফাৰ্নিচাৰ শ্ব'ৰুমৰ মানে তেখেতৰ সহধৰ্মিনী হয়। মই মানে এইখিনিয়ে ক'ব বিচাৰিছোঁ যে হাজো ৰাইজবাসীৰ কাৰণে সুবিধাৰ কাৰণে আমি আচলতে এই শ্ব'ৰুমখন খুলিছোঁ। তেখেতৰ গুৱাহাটীলৈ যোৱাত অসুবিধা হয়, তেখেতৰ সুবিধাৰ কাৰণে আমি এইখন খুলিছোঁ, যাতে ইহঁতে ইয়াতে আহি চায় বস্তুখিনি আৰু বস্তুখিনি আহি চাব পাৰে। এতিয়া ডিছকাউণ্টতো দিছোঁ আমি, গতিকে ৰাইজক আমি অনুৰোধ আহ্বান জনাইছোঁ যাতে বস্তুখিনি আহি চায় আৰু লগতে লয়। এইখিনিয়ে মই ক'ব বিচাৰিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.